guys, welcome to my YouTube channel. আজি আমি আসাম পুলিচ ABUP 2015 পেপাৰ খান আমি চাম যেটো আগন্তুক ABUP পৰীক্ষা আহি আছে তো এই কাৰণে আজি আমি 2015 পেপাৰৰ ৰিজনিং খিনি আমি সলভ কৰিব চাম ইয়াতে দিয়া আছে ইখিনি ইংলিশ ল্যাঙ্গুৱেজত দিয়া আছে তাৰ পিছত এইফালে বৰ্ডৰ দিয়া আছে তাৰ পিছত ইখিনি আমাৰ অসমীয়া ৰিজনিং খিনি দিয়া আছে সো আমি ইয়াৰ পৰা আজি ইয়াৰে যিখিনি ৰিজনিং পাৰ্টস আছে ৰিজনিং পাৰ্টস খিনি সলভ কৰিব চাম বাৰু ইয়াৰে নাম্বাৰ 1 কোৱেশ্চন টু কি দিয়া আছে যে in question number 1 to 4 select the relative words letter number from the given alternatives তাৰমানে আমাক কৈছে যে এই শব্দকেইটাৰ ৰিলেটিভ চাব দিছে আমাৰ যে ফ্ৰান্সত কি ভাষা কোৱা হয় ফ্ৰেঞ্চ আৰু ইয়াৰে অপচনৰ কোনখন দেশত ডাচ ভাষাটো কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হল্যান্ড তাৰ পিছত সেকেন্ড নাম্বাৰটো কি দিছে আমাক চাও DIMO তাৰ পিছত DMIO JUVR তাৰ পিছত কি হ'ব ইয়াতে খুদিছে আমাক তাৰমানে ইয়াতে কি কৰিছে লাষ্টৰ শব্দ দুটা সেম আছে দুটাতে ফাৰ্স্ট আমি এই দুটা বস্তু ৰিলেশন উলাইলম তাৰ পিছত ইটোৰ পৰা আমি এনসাৰটো পাই যাম ফাৰ্স্ট দুটা শব্দ ফাৰ্স্টটো আৰু লাষ্টটো চেঞ্জ হোৱা নাই মাত্ৰ চেঞ্জ হৈছে কি মাজৰ দুটা ইয়াৰে I2 3 নম্বৰত নিছে M2 2 নম্বৰত নিছে আমি তেনেদৰে এটোটো হেনকুৱা কৰিম যে ফাৰ্স্ট লেটাৰটো আৰু লাষ্ট লেটাৰটো এনেকৈ লিখি লম তাৰ পিছত U আৰু V টো আমি উল্টাকে লিখিম ফাৰ্স্ট V লিখিম তাৰ পিছত U লিখিম তাৰ মানে ইয়াৰ পৰা আমি গম পালো যে আমাৰ শুদ্ধ উত্তৰটো হ'ল JVUR তাৰ পিছত আমাৰ 3 নম্বৰটো কি কৰিছে চাও 4:19 আৰু 7 কি হ'ব খুদিছে আমাক তো ইনকুৱা প্ৰবলেমত আমি কি কৰিব ৰিলেশনটো চাব লাগে যে ইয়াতে ৰিলেশনটো কি 4 আৰু 19 ৰ ৰিলেশনটো কি 4 আৰু 19 ৰ ৰিলেশন এটো যে 4 ক যদি স্কয়াৰ কৰি দিয়ে তেতিয়া হলে কিমান হয় 16 প্লাস 3 কৰিছে তাৰমানে কি 19 হ'ল তাৰমানে এটো 4 ৰ স্কয়াৰ 16 প্লাস 3 ইকুৱেল টু 19 হেনেদৰে 7 টো তেনেকে কৰিছে তাৰমানে 7 স্কয়াৰ প্লাস 3 কিমান হ'ল 49 প্লাস 3 ইকুৱেল টু 52 তাৰমানে আমাৰ শুদ্ধ উত্তৰটো হ'ল 52 এটো আৰু আমাৰ ইয়াৰে 4 নম্বৰ কোৱেশ্চনটো কি কৈছে যে লাইব্ৰেৰীত কিতাপবোৰ থাকে গছ ক'ত থাকে তেতিয়া হলে গছ অবিয়াসলি ফৰেষ্টত থাকিব তেনে শুদ্ধ উত্তৰটো হ'ল আমাৰ 3 তাৰ পিছত আমাৰ 5 নম্বৰটো কৈছে যে in this question number 5 to 7 find the odd word letter number from the given তাৰমানে এই চাৰিটা অপচনৰ পৰা আমাৰ যোনটো অড আছে কিন্তু অলপ বেলেগটো উলাই দিব দিছে বেলেগ কোনটো খুদিছে যেনে কোৱা হলে ইয়াৰে 15 12 আৰু 18 আৰু 22 ডিফাৰেন্স কি আমাৰ যে এই বাকি কিটা সব ইভেন নাম্বাৰ মানে হল যুগ্ম সংখ্যা কিন্তু 15 টো অযুগ্ম সংখ্যা সেইকাৰণে এইটো অড বুলি কৈছে সেইকাৰণে আমাৰ কাৰেক্ট আনসাৰটো হ'ব 15 তাৰ পিছত 6 নম্বৰটো আমাক কি খুদিছে SMS মানি অৰ্ডাৰ স্পীড পোষ্ট আৰু লেটাৰ SMS মানে হল আমি মোবাইলত যি SMS আহে এটো আৰু মানি অৰ্ডাৰ মানে কি হয় বেংকত আমি যে ট্ৰানজেকচন বা উলোৱা সময় লিখি কেনে যে আমি ডিপোজিট ফৰ্ম জমা কৰো হেবিলাক কি মানি অৰ্ডাৰ হয় তাৰ স্পীড পোষ্ট মানে কি এটো পোষ্ট অফিসত যোনটো আমি চিঠিবোৰ পঠাও হেবোৰ আৰু লেটাৰ মানেটো আমি যোনটো লেটাৰ লিখো তাৰমানে ইখিনি বস্তু সব আমাৰ মানে নন ইলেক্ট্ৰনিক অকল বাদ দি SMS টো আমাৰ ইলেক্ট্ৰনিক সেইকাৰণে আমাৰ অড ওয়াৰ্ডটো হৈছে আমাৰ SMS তাৰ পিছত এইটো 7 নম্বৰটো কি কৈছে 7 নম্বৰটো কৈছে UQ তাৰ পিছত RN আৰু JZ আৰু NZ ডিফাৰেন্স কি চাব দিছে আমাক কোনটো অড হয় তাৰমানে আমি এনেকুৱা যদি প্ৰশ্ন আহে আমি এলফাবেটছটো লিখি লোৱা ভাল তাৰমানে কি A B C D E F G তাৰমানে Z লৈকে লিখি লৈ ফলে U ৰ পৰা
-4 কৰিলে কিউ পায় মই ডাইৰেক্ট কৰি দিছোঁ আপোনালোকে চাব ABCD টেবুলখন লিখি লৈ কিনে তাৰপিছত ইউটোৰ পৰা -4 কৰিলে কিউ পায় তাৰপিছত আৰৰ পৰা -4 কৰিলে কি পায় এন কিন্তু জেৰ পৰা -4 কৰিলে পায় এফ কিন্তু আমাক দিয়া আছে কি জি আমাক দিয়া আছে জি কিন্তু আমি পাওঁ কি এফ তাৰপিছত এনৰ পৰা আকৌ -4 কৰিলে কি পায় জে সেইকাৰণে কি এই আমাৰ ইয়াতে কি হ'ব লাগিছিল ইয়াতে হ'ব লাগিছিল এফ কিন্তু আমাৰ ইয়াতে জি দিয়া আছে সেইকাৰণে এইটো অড হয় তাৰমানে জে জিটো আমাৰ শুদ্ধ উত্তৰ তাৰপিছত আমাৰ ইয়াতে কি দিছে যে which one of the following response would be the meaningful order of the following তাৰমানে কি এই পাঁচটা অপশ্যন দিয়া আছে যে কোনটো অৰ্ডাৰত লিখিলে মানে বস্তুটো এটা সিৰিজত হৈ যায় তাৰমানে ইয়াতে দিয়া আছে চাইল্ড প্ৰফেশ্যন মেৰিয়েজ ইনফেণ্ট এডুকেশ্যন তাৰমানে আমি এইটো বস্তু সিৰিয়েলি লিখিব লাগে যে প্ৰথমৰ পৰা আৰম্ভ কৰি তাৰমানে কি হয় ফাৰ্ষ্ট ইনফেণ্ট মানে হ'ল কি গম পাইনে ইনফেণ্ট মানে হ'ল যোনটো সৰু সন্তান এটা জন্ম পায় সেইটোক আমি ইনফেণ্ট বুলি কওঁ ইনফেণ্টৰ পৰা গৈ কি হ'ব সি ইনফেণ্টৰ পৰা গৈ চাইল্ড হ'ব মানে সৰু ল'ৰা হ'ব তাৰপিছত কি কৰিব সি অবভিয়াছলি এডুকেশ্যন কৰিব এডুকেশ্যন হ'ল তাৰপিছত কি হ'ব এডুকেশ্যনৰ পিছত সি কিবা এটা চাকৰি কৰিব প্ৰফেশ্যনৰ পিছত কি কৰিব সি মেৰিয়েজ তাৰমানে কি বিয়া পাতিব এইটো কোনটো অৰ্ডাৰত আছে চাওক এইটো চাওক 4 নম্বৰটো আমি কি আছিলে ইনফেণ্ট 4 নম্বৰ পাইছোঁ 1 নম্বৰত চাইল্ড হৈছে চাইল্ড তাৰপিছত এডুকেশ্যন 3 নম্বৰত আছিলে এডুকেশ্যনটো 5 নম্বৰ তাৰপিছত 2 নম্বৰ কি আছে প্ৰফেশ্যন আৰু ইয়াতে 3 নম্বৰটো হৈছে মেৰিয়েজ তাৰমানে এইটো সিৰিজত আছে সেইকাৰণে আমাৰ শুদ্ধ উত্তৰ হৈছে এইটো তাৰপিছত আৰু আমাক এইটো কুৱেশ্যনত কি কৈছে চাওক ইন কুৱেশ্যন নম্বৰ 9 to 10 a series in a given with one term missing choose the correct alternative from the given ones then will complete the series তাৰমানে এই সিৰিজত এটা সিৰিজ এৰি যোৱা বুলি কৈছে সেই সিৰিজটো আমি ওলাব লাগে কি তাৰমানে ইয়াতে কি দিয়া আছে আমাক বি সি ডি বি সি আৰু ই এফ জি ডেছ এইটো সিৰিজ কি হ'ব সুধিছে আমাক এইচ আই জে তাৰমানে এইটো সিৰিজটো আমি কেনেকৈ গম পাম চাওক ইয়াতে তাৰমানে চব বস্তুবিলাক ৰিলেট কৰোঁ ৰিজনিং মানে হ'ল চব বস্তুবিলাক ৰিলেটেড কৰি কিনে লিখিব লাগে তাৰমানে বি চি ডি দিয়া আছে তাৰপিছত কি কৰিছে এইটো শব্দ আকৌ কি বুলি লিখিছে চাওক ইয়াৰে 3 নম্বৰটো ইয়াতে 1 নম্বৰত লিখিছে ইয়াৰে 3 নম্বৰটো ইয়াৰে 1 নম্বৰত লিখিছে ইয়াৰে 1 নম্বৰটো ইয়াতে 2 নম্বৰত যদি আমি 1 2 3 মাৰ্ক কৰি দিওঁ এই দুটা বস্তু এই ডি নম্বৰটো ক'ত লিখিছে 3 নম্বৰটো আগে লিখিছে বি নম্বৰটো ইয়াতে লিখিছে তাৰপিছত আকৌ কি 2 নম্বৰটো লাষ্টত লিখিছে ইয়াতো সেনেকুৱা যদি আমি 1 2 3 মাৰ্ক কৰি দিওঁ তাৰমানে 3 নম্বৰটো আগে লিখিব লাগিব জি তাৰপিছত কিমান লাগিব 1 নম্বৰ কি আছে ই তাৰপিছত 2 নম্বৰটো কি আছে লাষ্টত এফ তাৰমানে আমাৰ এইটো শুদ্ধ উত্তৰ হ'ব জি ই এফ তাৰপিছত আমাক 10 নম্বৰ কুৱেশ্যনত কি দিয়া আছে 0.15 0.3 ডেছ মাজৰটো ওলাব দিছে 1.2 আৰু কিমান দিছে ইমান আমি এইটো বস্তু লিখি লওঁ 0.15 0.3 মাজৰটো ওলাব দিছে আমাক 1.2 আৰু 2.4 তাৰমানে এইটো কেনেকুৱা চিষ্টেমত বনাইছে তাৰমানে আমি সেইটো বস্তু ওলাম এতিয়া আমি ওলাব লগালে কেনেকৈ ওলাম যে 0.15টো কিহেদি পূৰণ কৰিছে 2 দে তাৰমানে কি 0.30 এইটো পাই 3 আছে মানে কি 3 পিছফালে এটা 0 আছে সেইকাৰণে আমি কি কৈছোঁ এইটো বস্তু আকৌ 0.30 ইনটু 2 কৰিলে কিমান হ'ব 0.60 তাৰমানে কি ইয়াতে 0.60 হ'ব এইটোকে যদি আৰু চাওঁ আমি 0.60 ইনটু 2 কৰিলে আমি কিমান পাওঁ যে 1.20 তো 2 পিছত এটা 0 আছে অবভিয়াছলি এইটো পাই গ'লোঁ তাৰপিছত আৰু 1.20 যদি আমি 2 কৰোঁ তেতিয়াহ'লে কি পাম আমি 2.40 সো এইটো ৰিলেশ্যনত আছে তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব 0.60 বা 0.6 একেই কথা তাৰে পিছত আমাৰ 11 নম্বৰটো কি দিয়া আছে
if stove is written as EVOTS and candle is written as coded as ELDNAC, then how is report coded? তাৰমানে এটা শব্দ যদি আমি এনেকৈ লিখোঁ, এটা ষ্টভ বোলা শব্দটো যদি এনেকৈ লিখিব পাৰোঁ, কেণ্ডেল বোলা শব্দটো যদি আমি এনেকৈ লিখিব পাৰোঁ, তেতিয়াহ'লে ৰিপৰ্ট বোলা শব্দটো আমি কেনেকৈ লিখিম? ইয়াতে বস্তুটো চাওঁ, আমি আমাৰ যোনটো ষ্টভ শব্দটো STOV ষ্টভ শব্দটো সিহঁতে কি কৰিছে, ওলোটাকৈ লিখিছে। তাৰমানে ষ্টভটো এনেকৈ হয়, কিন্তু এনেকৈ লিখা নাই, সিহঁতে কি ওলোটাকৈ লিখিছে। তাৰমানে EVOTS আৰু কেণ্ডেলটো তেনেকৈ লিখিছে CANDLE, কেণ্ডেলটো CANDLE ওলোটাকৈ। তেতিয়াহ'লে অভিয়াছলি আমি ৰিপৰ্টটো ওলাব পাৰিম। ৰিপৰ্টটো ওলোটাই লিখি দিলে হ'ল REPORT। ৰিপৰ্টটো কেনেকৈ লিখিছে TROPER, প্ৰপাৰ, তাৰমানে TROPER। চ' আমাৰ শুদ্ধ উত্তৰটো হৈছে D। তাৰপিছত আমাৰ 12 কুৱেশ্যনটোত কি সুধিছে, A Florist had 133 roses, তাৰমানে কি এজন তাৰমানে ফুল বেপাৰীৰ তাতে 133 ফুল আছে। She sold, তাই কি কৰিছে 5/7 of them, তাৰমানে কি 7 ভাগৰ 5 ভাগ বিক্ৰী কৰি দিলে। এণ্ড হাউ মেনি ৰজেছ আৰ লেফ্ট উইথ হাৰ, তাৰমানে কি তাৰ লগত এতিয়া বৰ্তমান কিমান ৰ'জ আছে, তাৰমানে গোলাপ ফুল কিমানটা আছে। তাই কি কৰিছে, এই 133টো 7 ভাগ কৰিছে। 7 ভাগৰ কি বুলি কৈছে 5 ভাগ বিক্ৰী কৰিছে। তাৰমানে কি 5 ভাগ বিক্ৰী কৰিছে মানে কেইটা বিক্ৰী কৰিছে, 133/7 যদি কৰোঁ আমি 7 তাৰপিছত কি হ'ব 6, তাৰপিছত 3, 7, 9, তাৰমানে কি 1 ভাগ মানে কিমান বুজায় 19। তাই কিমান আছিল, তাৰ টোটেল আছিল 7 ভাগ, তাৰ 5 ভাগ গ'ল। 7 ভাগৰ পৰা 5 ভাগ গ'লে 2 ভাগ থাকে। 1 ভাগত যদি 19টা হয়, তেতিয়াহ'লে 2 ভাগত কিমান হ'ব 38। তাৰমানে এনচাৰটো আমাৰ কি হ'ব 38। তাৰমানে এইটো বস্তু এনেকৈ বুজাইছে, তাৰ লগত আছিল 133 ফুল, সেই ফুলকেইটা 7 ভাগত ভাগ কৰিছে। 7 ভাগত ভাগ কৰি কেনে 5 ভাগ বিক্ৰী কৰি দিছে। দি কেনে আমি কি ওলাইছোঁ যে এই 7 ভাগৰ 1 ভাগত কিমানটাকৈ ফুল থাকে, 19টাকৈ ওলালোঁ। আমি হৰণ কৰি কিনে 19টা ওলালোঁ। চ' 19টা ওলাই কিনে যদি 1 ভাগত 19টা হয় আৰু ৰহা 2 ভাগত কিমান হ'ব 38। তাৰপিছত এনেকুৱা প্ৰশ্ন দিব পাৰে, ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ ৱাৰ্ড চিলেক্ট দি ৱাৰ্ড হুইচ কেন নট বি ফৰ্ম ইউজিং দি লেটাৰ অফ দি গিভেন ৱাৰ্ড। তাৰমানে কি আমাক এনেকুৱা শব্দ দিব যে এই শব্দটোৰ পৰা এই শব্দকেইটা পায় নে নাপায় চাবাই দিছে। তাৰমানে ইয়াতে কি সুধিছে, চিলেক্ট দি হুইচ কেন নট, তাৰমানে এইকেইটা শব্দ লেটাৰকেইটা যাতে ইয়াতে পাওঁ আমি, সেইটো পোৱা শব্দকেইটা লিখিব দিছে। যেনে DEEPEN, DEEPEN এইটো শব্দ পাইছোঁ আমি। তাৰপিছত DEPEND এইটো শব্দ পাইছোঁ। তাৰপিছত আমি ৰিট্ৰিট শব্দটো পালোঁ নে নাই চাওঁ, RETREAT, RET, তাৰপিছত আৰটো নাই আৰু দুটা আৰ নাই ইয়াতে, EAT আছে। কিন্তু তাৰমানে কি এটা শব্দ ইউজ হ'ব, দুইবাৰকৈ ইউজ হ'ব নহয়। তাৰমানে ইয়াতে ডাবল আৰ আছে নহয়, ইয়াতে দুটা আৰে থাকিব লাগিব, তেতিয়াহে আমি শব্দটো কমপ্লিট হ'ব। ইয়াতে চ' এইটো নাই। তাৰপিছত ৰিপেণ্ট, REPENT, তে এই শব্দটো ইয়াতে আছে, কোনটো নাই, এইটো নাই। সেইকাৰণে আমাৰ কাৰেক্ট এনচাৰটো হ'ব এইটো। চ' আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনিয়ে থাকিল। চ' আমি নেক্সট ভিডিঅ'ত আৰু আমাৰ যিখিনি ৰৈ গ'ল ৰিজনিঙৰ পাৰ্টছ, সেইখিনি আমি আলোচনা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা কমেণ্টত কিবা যদি কনফিউজন আছে কমেণ্টত জনাই দিব। নিশ্চয়কৈ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। বাই বাই।